কেপ্টেইন জিন্তু গগৈ সমন্বয় ক্ষেত্ৰত মুখৰ হৈছে আহোম জনগোষ্ঠীৰ নানা কৃষ্টিৰে। বাৰে দশনীয়া সাংস্কৃতিক শোভাযাত্ৰাত মুখৰ হ'ল অসমৰ জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি। অসমৰ বিভিন্ন প্ৰান্তৰ ৫ সহস্ৰাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে এই অধিৱেশনত। আহোম জনগোষ্ঠীৰ অন্যতম শক্তিশালী সংগঠনটোৰ মধ্যকালীন অধিৱেশনৰ প্ৰতিনিধি সভাত লোৱা হৈছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। জনজাতিকৰণৰ বিষয়টোৰ ক্ষেত্ৰত অধিৱেশনৰ বাকৰিৰ পৰাই ৰজা ঘৰলৈ সকিয়নি প্ৰদান আহোম সভাৰ। আহোমসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে আগন্তুক নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ প্ৰদান। হয়, আজি সদৌ অসম আহোম সভাৰ যি মধ্যকালীন অধিৱেশন আছিল তাৰ লগত সংগতি ৰাখি এটা সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছিল। সেইটো ইতিমধ্যে উদ্বোধন কৰা হৈ গৈছে আৰু সাংস্কৃতিক শোভাযাত্ৰাটো বৰ্তমান হৈ আছে। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাটো হৈছে আচলতে আমাৰ যি ঐক্য, যি একতাৰ প্ৰতীক। আপুনি দেখিব যে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাবিলাকত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে। আমাৰ অসমখন হ'ল বহু জাতি জনগোষ্ঠীৰ লোক আৰু সকলোবিলাক জাতি জনগোষ্ঠীৰ নিজা পৰম্পৰা আছে, নিজৰ বৈশিষ্ট্য আছে, নিজৰ ট্ৰেডিশ্যন আছে। কিন্তু সকলো যেতিয়া একেলগে ওলাই আহে তেতিয়া আমি অসমীয়া আৰু আমাৰ ইমান ৰংচঙীয়া আমাৰ সংস্কৃতিটো যে খুব ভাল লাগে। সদৌ অসম আহোম সভাৰ মধ্যকালীন অধিৱেশনৰ দুদিনীয়াকৈ কাৰ্যসূচী ভোলাগুৰি ঐতিহাসিক ভোলাগুৰি অঞ্চলত হৈছে যোৱাকালিৰ পৰা। কালি আমাৰ প্ৰতিনিধি সভা, তাৰপিছত কাৰ্যনিৰ্বাহক সভা